নমস্কাৰ। আজি আমাৰ অখৰাৰ অন্তিমটো দিন আৰু সকলো আজি অখৰাত ব্যস্ত হৈ পৰিছে আৰু মহিলাৰ দ্বাৰা কৃষ্ণ অসুৰ নৃত্য প্ৰদৰ্শন কৰা হৈছে। এটা সুন্দৰ এটা বাতাবৰণৰ সৃষ্টি হৈছে। অহাকালিলৈ আমাৰ ৰাসভাগ উদযাপন কৰা হ'ব। আমি সকলোকে আপোনালোকৰ জৰিয়তে আমাৰ এই ৰাসভাগত উপস্থিত হ'বলৈ আমি বিনম্ৰতাৰে আমি সেৱা ধৰিছোঁ। নমস্কাৰ, ধন্যবাদ। হয়, ব্যতিক্ৰম দেখা গৈছে যে যিসকল জীয়ৰী বাহিৰলৈ বিয়া আছে তেওঁলোকেও এই ৰাসভাগত এবাৰ অংশগ্ৰহণ কৰিছে। আমাৰ এটা সৌভাগ্যৰ কথা যে আমাৰ উত্তৰ জামুগুৰিৰ পৰা বিয়া দিয়া আমাৰ জীয়াৰী আহি এই ৰাসভাগত অসুৰ নৃত্য প্ৰদৰ্শন কৰাকে আদি কৰি গোপী কৃষ্ণ নচালৈকে অংশগ্ৰহণ কৰিছে। আৰু আপোনালোকৰ জৰিয়তে যিসকল আমাৰ জীয়াৰী বিয়া দিয়া হৈছে আৰু যিসকলে চাকৰি সূত্ৰে বাহিৰত ল'ৰা জীয়াৰী বোৱাৰী আছে তেখেতসকলকো আমি সানুনয়ে সেৱা ধৰিছোঁ। অহাকালি আমাৰ ৰাসভাগত উপস্থিত থাকি উত্তৰ জামুগুৰি অঞ্চলৰ সন্মান যাতে অক্ষুণ্ণ ৰাখে আৰু আমাৰ ৰাসভাগ যাতে সাফল্যমণ্ডিত হয়। নমস্কাৰ, ধন্যবাদ। পোনপ্ৰথমে আমি আপোনালোকক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি আজি উত্তৰ জামুগুৰি সাৰ্বজনীন মহিলা কমিটিয়ে আজি এই প্ৰথম ৰাস পাতিছোঁ। আমাৰ ৰাস আগৰে সাৰ্বজনীনখন, কিন্তু আমি মহিলা এইবাৰ প্ৰথম। গতিকে আমাৰ এই শংকৰদেৱ সেৱাশ্ৰমত আজি অখৰাৰ অন্তিম দিন, কাইলৈ আমাৰ ৰাস পূৰ্ণিমাৰ দিনাখন। গতিকে সেই উপলক্ষে আমি সকলো অসমবাসী ৰাইজক আমি আমাৰ ইয়াত সহায় সহযোগিতা কৰিবৰ কাৰণে আমি উপস্থিত থাকিব, আমাক সহায় সহযোগিতা কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ।